সুস্মিতা, তোৰ হৈছে কি হা? নিজকে তই কোনোবা দেশৰ ৰাজকুমাৰী বুলি ভাবিছ নেকি? যে ঘোঁৰাৰ পিঠিত উঠি কোনোবা এদিন কোনোবা ৰাজকুমাৰ আহিব আৰু তোক লৈ যাব? তই এজনী আমাৰ দৰে সাধাৰণ ছোৱালী। আৰে সৌৰভৰ নিচিনা ইমান ভাল ল'ৰা এটা তই ক'ত পাবি বাৰু? সি তোক বহুত ভাল পায় অ', বুজিব চেষ্টা কৰচোন। চুচ, মানি জানা, ইমান কিহৰ এটিটিউড দেখাই আছ তই? সুস্মিতা, সৌৰভে তোমাক সঁচা অন্তৰেৰে ভাল পায় আৰু তুমি তাক কিয় ইমান কষ্ট দি আছা? তহঁত গোটেইকেইজনীয়ে মিলি দেখোন মোক পাগল কৰি দিবি। অকল সৌৰভ 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 আৰু কিমান শুনিম তাৰ কথা। আমনি লাগিছে মোৰ। মই কৈছো নহয়, মই ভাল নাপাওঁ তাক। আৰে গোটেইকেইজনী এনেকে জেৰা নকৰিবিচোন মোক, কোনোবা অপৰাধীৰ নিচিনা। মই কৈছো শুন, অকল সৌৰভ কিয়, কোনো ল'ৰাকেই মই কোনো দিনেই ভাল নাপাওঁ। ভাল পোৱালে ভয় লাগে মোৰ। ঐ সুস্মিতা, ভাল পোৱাৰ নিচিনা এটা মধুৰ সম্পৰ্কলে তোৰ ভয় লাগে কিয়? আৰে এইটোৱেইতো বয়স ভাল পোৱাৰ। মোক আৰু ৰোহনৰ কথাই চাচোন, আমি দুয়োকে কিমান ভাল পাওঁ। অলপ সময় কথা নপতাকে থাকিব নোৱাৰোঁ, ফোনটো এনি টাইম লাগিয়ে থাকে। তইতো মোৰ ৰুমমেট হয়, তই নিজ চকুৰে দেখি থাক চব কথা। ৰোহনে মোৰ কিমান কেয়াৰ কৰে, তোৰো মন নাযায়নে বাৰু? কোনোবা ল'ৰাই তোৰ কথাও ইমান ভাবিব, তোৰ কেয়াৰ কৰিব? সঁচাই কৈছোঁ সুস্মিতা, ভাল পোৱাৰ দৰে মধুৰ সম্পৰ্ক নাই আৰু। ৰোহনক লগ পোৱাৰ পিছৰে পৰা মোৰ জীৱনটো আৰু ৰঙীন হৈ পৰিছে। কিন্তু সকলোৰে ক্ষেত্ৰত একে নহয় নহয়, কিছুমানৰ দেখোন জীৱনটোৱে শেষ কৰি পেলাই এই ভাল পোৱাই। সুস্মিতা, ভাল পোৱাক লৈ তোমাৰ কিবা বেয়া অভিজ্ঞতা আছে ন? আমাৰ লগত কোৱাচোন, নিজৰ মাজতে আৰু কথাবোৰ কিমান লৈ থাকিবা? আছে, বহুত বেয়া অভিজ্ঞতা আছে, সেইবাবেইতো ভাল পোৱালে ভয় কৰোঁ মই। কিন্তু মোৰ এই পাৰ্চনেল কথাবোৰ মই কাকো ক'বলৈ ভাল নাপাওঁ। মোৰ মনৰ অৱস্থাটো মইহে বুজি পাম, আনে জানো বুজিব? আৰে তই তাৰমানে এতিয়ালৈকে আমাক পৰ বুলি ভাবি আছ? মইতো ভাবিছিলোঁ আমি কেইজনী এতিয়া নিজৰ বাই ভনীতকৈ আপোন হৈ পৰিছোঁ। তই তাৰমানে এতিয়াও আমাক নিজৰ কৰি ল'ব পৰা নাই? তেনেকুৱা কথা নহয় নিৰ্মালী, আচলতে আজিলৈকে এইবোৰ কথা মই কাকো কোৱা নাই যে, আৰু তহঁতৰ দৰে ইমান ক্ল'জ ফ্ৰেণ্ড কাকো পোৱাও নাছিলোঁ এতিয়ালৈকে। কথাটো হৈছে মোৰ মা আৰু পাপাৰ। কলেজলৈ প্ৰথম যাওঁতেই বোলে মা পাপাৰ দেখা দেখি হৈছিল, আৰু প্ৰথম চাৱনিতে তেওঁলোকৰ মাজত ভাল পোৱা হৈ গৈছিল। কিন্তু মা আছিল বহুতেই বেছি ধনী ঘৰৰ একমাত্ৰ ছোৱালী আৰু সকলোৱে মৰমৰ, বহুত আলসুৱা। আনহাতে পাপা আছিল এজন ৰিক্সা চালকৰ ল'ৰা, থাকিবলৈ নিজা ঘৰ এখনো নাছিল বোলে পাপাহঁতৰ, মানে মোৰ ককাহঁতৰ। বহুত কষ্ট কৰি গেৰেজত ৰাতি ৰাতি কাম কৰিহে বোলে মোৰ পাপাই পঢ়াৰ খৰচ উলিয়াইছিল। কিন্তু ভাল পোৱাই জানো সেইবোৰ পাৰ্থক্য বুজি পায়? লাহে লাহে মা পাপাৰ মাজত থকা ভাল পোৱা আৰু গভীৰ হ'বলৈ ধৰিলে, আৰু লাহে লাহে মায়ে ঘৰত গম পালে কথাবোৰ। মাক ঘৰৰ পৰা একেবাৰে ওলাব নিদিয়া হ'ল। তেতিয়াৰ দিনততো আৰু মোবাইল নাছিল এতিয়াৰ দৰে যে যোগাযোগ হৈ থাকিব। মাক লগ নাপাই পাপা পাগলৰ দৰে হৈ পৰিল। পিছত বোলে কোনোবা ফ্ৰেণ্ড এজনৰ সহায়ত মা পাপালৈ পলাই আহিলে। ৱাও, তহঁতৰ মা পাপাৰ দেখোন বহুত ইনস্পায়াৰিং লাভ ষ্টৰী আছে। আৰে তেতিয়াৰ দিনতে তোৰ মা পাপাই ইমান ভাল পাইছিলে এজনে আনজনক, আৰু তই কিয় এনেকুৱা হৈছ? তই আকৌ প্ৰেম ভাল পোৱাৰ নামেই শুনিব নোৱাৰ, তেনেকুৱা কিয়? ৰাধিকা, কাহিনী ইয়াতে শেষ হোৱা নাই নহয়। ইমান ভাল পাই পলাই অহাৰ পিছত যদি ভাল পোৱাবোৰ তেনেকৈ থাকিল হ'লে তেতিয়াতো কোনো কথাই নাছিল। বিয়াৰ পিছত মা পাপাৰ মাজত কি হ'ল মই নাজানো, দিনে ৰাতিয়ে অকল কাজিয়া আৰু কাজিয়া। মই জন্ম হোৱাৰে পৰা অকল সেইবোৰে দেখি আহিছোঁ। তেওঁলোকক দেখিলে এতিয়া কোনেও নক'ব যে তেওঁলোকৰ মাজত কেতিয়াবা ইমান ভাল পোৱা আছিল। পাপাই ইমান কষ্ট কৰি ইমান ডাঙৰ বিজনেছ গঢ়ি তুলিলে, চহৰৰ এজন বিখ্যাত বিজনেছ টাইকুন হয় এতিয়া পাপা। আমি কিমান সুখত থাকিব লাগিছিল, কিন্তু ঘৰখনত এতিয়া একো বস্তুৰে অভাৱ নাই, মাত্ৰ অভাৱ আছে মনৰ শান্তিৰ। এইবোৰ দেখি দেখি সৰু থাকোঁতেই মোৰ মনত কিবা ভয় ভাৱ এটা সোমাই গৈছিল, আৰু সেইকাৰণে অকণমান ডাঙৰ হোৱাৰ পিছত মায়ে মোক দিল্লীলৈ পঠাই দিছিল পঢ়িবৰ কাৰণে। ভাল পোৱাৰ পৰিণতি যদি এনেকুৱা হয়, নালাগে মোক এইবোৰ ভাল পোৱা। মই এনেকৈ অকলে ঠিক আছোঁ। ইমান ভাল পোৱা থকাৰ পিছতো তোমাৰ মা দেউতাৰ মাজত এনেকুৱা কি হৈ গ'ল যে ইমান বেয়া পোৱা হৈ গ'ল? নাজানো সাগৰিকা, সেইবোৰ মই নাজানো। মই মাক সদায় বুজাওঁ যে পাপাৰ কামত বহুত বিজি হৈ থাকে বাবে চাগে এনেকুৱা হৈ গ'ল। কিন্তু ময়ো বুজি পাওঁ, অকল কামৰ কাৰণে মানুহ ইমান সলনি হ'ব নোৱাৰে। আমাক অকণমানো সময় নিদিয়ে পাপাই। ইমান কিহত বিজি থাকে মই নিজে বুজি নাপাওঁ। কিবা এটা কাৰণ নিশ্চয় আছে, নহ'লে ইমান ভাল পোৱা থকাৰ পিছতো তোৰ মা পাপাই ইমান কাজিয়া কৰিব কিয়? ইজনে সিজনক ইমান বেয়া পাব কিয়? আই এম চিয়'ৰ তেওঁলোকৰ মাজত কিবা মিছআণ্ডাৰষ্টেণ্ডিং আছে, বা কিবা প্ৰব্লেম নিশ্চয় হৈছিল, যাৰ বাবে কথাবোৰ ইমান সলনি হৈ গ'ল। সুস্মিতা, এটা কাম কৰিবিচোন, তই তোৰ মাকে কথাবোৰ সুধিবিচোন ভালকে। বিয়াৰ পিছত তেওঁলোকৰ মাজত এনেকুৱা কি হৈছিল যাৰ কাৰণে পৰিস্থিতিবোৰ এনেকুৱা বিপৰীত হৈ গ'ল?
কাইলৈ ছেটাৰডে হয়, তইতো ঘৰলৈ যাবিয়েই। এইবাৰ ঘৰলৈ গৈ ইয়াৰ কাৰণটো উলিয়াবলৈ চেষ্টা কৰিবি। তহঁতে ঠিক কথাই কৈছ। মই মাক সদায় বুজনিহে দি থাকোঁ, কিন্তু তেওঁলোকৰ মাজত কিবা হৈছিল নেকি, মানে কিবা প্ৰব্লেম হৈছিল নেকি, সেইটো মই কেতিয়াও সোধা নাই। এইবাৰ ঘৰলৈ গৈ মই মাৰ কথাবোৰ ভালকৈ সুধিম। প্লিজ কোৱাচোন মা। সুস্মিতা, তুমি এইবোৰ কথাৰ মাজত কিয় সোমাইছা? তোমাৰ এতিয়া পঢ়াৰ বয়স, পঢ়াত মন দিয়া। মা, মই এতিয়া ডাঙৰ হৈছোঁ। তুমি তোমাৰ মনৰ কথাবোৰ অন্ততঃ মোৰ লগত আলোচনা কৰিব পাৰা। সৰুৰে পৰাই তোমাক অকল কান্দি থকা দেখিছোঁ, দুখত থকা দেখিছোঁ। ঘৰতে এনেকুৱা সমস্যা চলি থাকিলে মই পঢ়াত মন দিব পাৰিম জানো? তুমিয়ে কোৱাচোন। প্লিজ মা, কোৱাচোন। তোমালোকৰ বিয়া কেনেকৈ হৈছিল সেইখিনিলৈকে তুমি মোক কৈছিলা, কিন্তু তাৰ পিছত কি হ'ল? তুমি যেতিয়া ইমানেই শুনিবলৈ ইচ্ছা কৰিছা, তেনেহ'লে শুনা। তোমাৰ পাপালৈ পলাই অহাৰ পিছত মোৰ জীৱনটোৱে সলনি হৈ গৈছিল। মোৰ দেউতাৰ ৰাজপ্ৰসাদৰ নিচিনা ঘৰ আছিল। মই বহুত আৰামত আছিলোঁ। কিন্তু তোমাৰ পাপাৰ লগত মই এটা চালিৰ তলত থাকিব লগা হৈছিল। তোমাৰ পাপাই যিখন গেৰেজত কাম কৰিছিল, তাৰ কাষতে 2টা ৰুমৰ এটা সৰু ঘৰ আছিল। ঘৰটোৰ অৱস্থাৰ কথাটো ক'বই নালাগে। বিচনাত শুই থাকি আকাশৰ তৰা গণিব পাৰি। এটা ৰুম অৱশ্যে অকণমান ভাল আছিল। সেইটো ৰুমত আমি দেউতাক শুব দিছিলোঁ, মানে তোমাৰ ককাক। আৰু যিটো ৰুমত চৌকাটো আছিল, তাতে তোমাৰ পাপা আৰু মই থাকিছিলোঁ আৰু যেনে তেনে। তাৰমানে ইমান কষ্টত থকাৰ কাৰণে তুমি পাপাক বেয়া পোৱা হৈছিলা? নহয় নহয় সুস্মিতা, একেবাৰেই নহয়। মানিছোঁ, তেতিয়া মই বহুত কষ্ট কৰি থাকিব লগা হৈছিল। এসাঁজ খালে আন এসাঁজৰ চিন্তা হৈছিল। মাছ মাংসনো কি বস্তু মই পাহৰিয়ে পেলাইছিলোঁ। কিন্তু ইমান কষ্টত থকাৰ পিছতো মোৰ মনত শান্তি আছিল। তোমাৰ পাপাৰ লগত তেনেকৈও মই মনৰ সুখ বিচাৰি পাইছিলোঁ। ঘৰত ইমান আলাসৰ মাজত ডাঙৰ হোৱা মইজনী এজনী ভাল গৃহিণী হৈ পৰিছিলোঁ। ঘৰখন মই বহুত ভালকৈ চলাই নি আছিলোঁ। তোমাৰ পাপাই ৰাতি ৰাতি গেৰেজত কাম কৰি পোৱা টকাকেইটা আনি মোৰ হাতত দিছিল, আৰু মই সেয়া বহুত ভাবি চিন্তি খৰচ কৰিছিলোঁ। আৰু ময়ো ওচৰৰ সৰু সৰু ল'ৰা ছোৱালীবোৰক পঢ়াবলৈ আৰম্ভ কৰিছিলোঁ। ময়ো কিবা এটা ইনকাম কৰিছিলোঁ তেতিয়া। মুঠৰ ওপৰত দুয়োজনে মিলি অলপ ভালেই ইনকাম কৰিব লৈছিলোঁ। আৰু যিবোৰ খৰচ একেবাৰে নকৰিলেই নহয়, মই মাত্ৰ সেইবোৰতহে খৰচ কৰিছিলোঁ। বাকী চব টকা মই সাঁচি গৈছিলোঁ। লাহে লাহে সেই সাঁচতীয়া টকাৰে 2 বছৰমান পিছত তোমাৰ পাপাই নতুনকৈ গেৰেজ আৰম্ভ কৰিছিল, নিজাকৈ। আৰু আমি অকণমান মাটিও লৈছিলোঁ, আৰু নিজাকৈ এটা সৰু ঘৰো সাজিছিলোঁ। সেই ভঙা জুপুৰিটো এৰি থৈ আমি এদিন নিজৰ ঘৰত আহি সোমাইছিলোঁ। মই বহুত সুখী আছিলোঁ তেতিয়া। ভাবিছিলোঁ আমাৰ দুখৰ দিনবোৰ পাৰ হৈ গ'ল। এতিয়াৰ পৰা অন্ততঃ ভালকৈ জীয়াই থাকিব পাৰিম। মোৰ দেউতাৰ ঘৰখনলৈ মই আকৌ যাব পাৰিম বুলি ভাবিছিলোঁ। তোমাৰ পাপাৰ নিচিনা এজন দুখীয়া ল'ৰাৰ লগত পলাই অহাৰ পিছৰ পৰাই মোৰ মা দেউতা চবেই মোক পাহৰি পেলাইছিলে। মোৰ মা দেউতাক চাবলৈ বহুত মন গৈছিল তেতিয়া। আৰু ভাবিছিলোঁ আমাৰ অৱস্থাটো অলপ ভাল হৈছে যেতিয়া মই মা দেউতাৰ ওচৰলৈও যাব পাৰিম। মুঠতে জীৱনটো এতিয়া ভাল হৈ যাব। আৰু কিছুদিন পিছতে আমাৰ মাজলৈ জীৱনৰ চবতকৈ ডাঙৰ সুখবৰটো আহিল। মই প্ৰেগনেণ্ট হ'লোঁ। তুমি মোৰ গৰ্ভলৈ আহিলা। আৰু তাৰ পিছৰ পৰা আমাৰ আৰু উন্নতি হ'ব ধৰিলে। সৰু গেৰেজটোৰ ঠাইত তোমাৰ পাপাই ডাঙৰ গেৰেজ বনালে, কৰ্মচাৰী বহুত কেইজন ৰাখিলে। লাহে লাহে তাৰ পৰাই ইমান ডাঙৰ বিজনেছটো গঢ়ি উঠিল। তুমিও জন্ম হ'লা। তোমাৰ 2 বছৰমান বয়স হোৱালৈকে সকলো বহুত ভাল আছিল। এতিয়া সেইবোৰ দিনৰ কথা ভাবিলে সপোন সপোন যেন লাগেও। কিন্তু তাৰ পিছৰ পৰাই নাজানো কি হ'ল, কাৰ নজৰ লাগিলে নে কি হ'ল, মই বুজিয়ে নাপাওঁ। তোমাৰ 2 বছৰমান হোৱাৰ পিছৰ পৰাই তোমাৰ পাপা বহুত সলনি হৈ গ'ল। হঠাৎ এনেকুৱা পৰিৱৰ্তন কিয় হ'ল মই এতিয়ালৈকে বুজি পোৱা নাই। মোক ইমান ভাল পোৱা মানুহজনে মোক একেবাৰে সময় নিদিয়া হ'ল। আনকি তেওঁ তোমাকো ভালকৈ মৰম নকৰা হ'ল। তোমাৰ জন্মৰ সময়ত তেওঁতকৈ সুখী ব্যক্তিজন আৰু কোনো নাছিল। তেওঁ ইমান ফূৰ্তি পাইছিল। কিন্তু তেতিয়াৰ পৰা তেওঁ আমাৰ দুজনীৰ পৰা আঁতৰি আঁতৰি থাকিব ল'লে। মই সুধিলে মাত্ৰ এটাই উত্তৰ পাওঁ, কাম আছে, বহুত কাম আছে। কিন্তু তুমিয়ে কোৱাচোন সুস্মিতা, যেতিয়া আমি ইমান কষ্ট কৰি আছিলোঁ, তোমাৰ পাপাই দিনে ৰাতিয়ে কাম কৰিছিল, তেতিয়াতো মৰমবোৰ ঠিকেই আছিল। আৰু যেতিয়া আমাৰ অৱস্থা ইমানখিনিলৈকে ভাল হৈছিল যে আমি ভালকৈ চলি আছিলোঁ, তেতিয়া কিহৰ ইমান কামৰ প্ৰেছাৰ আহিছিল? নাকান্দিবা মা, নাকান্দিবা। আৰু মা, তোমাৰোতো পঢ়া শুনা আছে। তুমিওতো পাপাক অকণমান হেল্প কৰিব পাৰিলা হ'লে অফিচৰ কামত। তেতিয়া চাগে তোমালোকৰ মাজত ইমান ব্যৱধান নাহিলে হ'লে। মই কৈছিলোঁ সুস্মিতা, তোমাৰ পাপাক মই এই কথা প্ৰায়ে কৈছিলোঁ। কিন্তু মোক তেওঁৰ অফিচলৈ যাবলৈ একেবাৰেই মনা কৰিছিল। এদিনো মই তেওঁৰ অফিচলৈ গৈয়ে পোৱা নাই। আনকি তেওঁৰ অফিচৰ কোনো মানুহৰ লগত মোৰ কোনো যোগাযোগেই নাছিল। কাৰো নাম্বাৰ মোক দিয়া নাছিল, কাৰো লগত কথা পাতিবলৈ অনুমতি দিয়া নাছিল। আৰু মই তেওঁ কোৱা মতে চলি আছিলোঁ। তথাপিও কিয় জানো ইমান বেয়া পাব ল'লে মোক। মা, অফিচৰ পৰা পাপাই তোমাক ইমান আঁতৰাই কিয় ৰাখিছিল? আৰু মোকো সৰুৰ পৰা এদিনো অফিচলৈ লৈ যোৱা নাই। এনেকুৱা কিয়?
আমাৰ নিজৰ অফিচখনে আজিলৈকে আমি দেখা পোৱা নাই। আচৰিত লাগে, মই এইটো কথা আগতে ভবাই নাছিলোঁ দেখোন। অৱশ্যে ইকাণ সিকাণ কৰি মই কিছুমান কথা শুনিবলৈ পাইছিলোঁ পিছলৈ, কিন্তু সেইবোৰ মই বিশ্বাসো কৰা নাছিলোঁ। আৰু তোমাৰ পাপাক প্ৰশ্ন কৰিবলৈ তেতিয়ালৈকে আৰু মোৰ সাহস নাছিল। যি যেনেকৈ চলি আছে তেনেকৈ চলিবলৈ এৰি দিছিলোঁ। মোৰ ওচৰত এতিয়া তুমি আছা, তোমাক লৈ মোৰ জীৱন। মই আৰু সেইবোৰৰ মাজত নোসোমাওঁ সুস্মিতা। নোসোমাওঁ বুলি ক'লেই হ'ব নেকি মা? ৰ'বা, এতিয়া মই ডাঙৰ হ'লো নহয়, মই চব ঠিক কৰিম এতিয়া। পাপাৰ অফিচলৈ কাইলৈ মই যাম। এনেকৈ আৰু কিমান বছৰ থাকিম? আপোনাৰ এগৰাকী পত্নী আছে, এজনী ছোৱালীও আছে, আৰু মই কৈছোঁ নহয়, ইয়াত মোৰ একো সমস্যা নাই। মই আপোনাৰ দ্বিতীয় পত্নী হৈয়ে থাকিম, মাত্ৰ আপোনাৰ পত্নী হোৱাৰ মৰ্যাদা লাগে মোক। তোমাক আৰু কিমান বুজাম মই নীলিমা? ইমান বছৰৰ পৰা বুজাই আছোঁ, তুমি বুজিবলৈ চেষ্টা কিয় নকৰা? মই তোমাক পত্নীৰ মৰ্যাদা কেতিয়াও দিব নোৱাৰোঁ। মোৰ পত্নীক মই বহুত ভাল পাওঁ, আৰু মোৰ ছোৱালীজনী, তাই মোৰ জীৱন। তাহঁত দুজনীক মই ইমান কষ্ট কেতিয়াও দিব নোৱাৰোঁ, আৰু সেইকাৰণে ইমান বছৰৰ পৰা তোমাক মই বুজাই আছোঁ। কিন্তু মই কি কৰিম কওকচোন? মই যে নোৱাৰোঁ আপোনাক পাহৰি থাকিব। আপোনাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। এইবোৰ মই কি শুনিছোঁ পাপা? তাৰমানে নীলিমা আণ্টি আৰু তোমাৰ মাজত এনেকুৱা কিবা সম্পৰ্ক আছিল ইমান বছৰৰ পৰা? সুস্মিতা, তুমি অফিচলৈ কিয় আহিলা? তোমাক আৰু মাক মই মনা কৰিছিলোঁ নহয়। এইবোৰ কথা লুকুৱাই ৰাখিবলৈ তুমি আমাক অফিচলৈ আহিবলৈ দিয়া নাছিলা, নহয়নে পাপা? কিয় পাপা, কিয়? তুমি মাৰ লগত এনেকুৱা কিয় কৰিলা? তোমালোকৰ এইবোৰ কুকাণ্ডৰ কাৰণে মা আৰু মোৰ জীৱনটো দেখোন শেষ হৈ গ'ল। আমাৰ কাৰণে তোমালোকৰ জীৱন শেষ হোৱা নাই, মোৰ জীৱনেই শেষ হৈছে তোমালোকৰ কাৰণে। তুমি আৰু তোমাৰ মা আছা কাৰণে এখেতে মোক তেওঁৰ পত্নী হোৱাৰ মৰ্যাদা দিব নোখোজে। নীলিমা আণ্টি, পাপাৰ অলৰেডি এজনী পত্নী আছে, এজনী ছোৱালী আছে। আপুনি সেই কথা নাজানে নেকি? জানো, মই চব কথাই জানো, কিন্তু এখেতক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰে, এনেকৈ গুচি গ'ল যে, তেওঁ ক'লেই হ'ব নেকি? পাপা, নীলিমা আণ্টিয়ে কিয় তোমাৰ পত্নীৰ মৰ্যাদা বিচাৰিছে? এইবোৰ কি হৈ আছে পাপা? তুমি কিয় এনেকুৱা বেয়া কাম কৰিলা? সুস্মিতা, মই বহুত ডাঙৰ ভুল কৰিলোঁ, আৰু সেই কথা মই প্ৰথমতে অনুভৱ কৰিছিলোঁ যেতিয়া এইবোৰ আৰম্ভ হৈছিল। নীলিমাই নতুনকৈ এইখন অফিচত জইন কৰাৰ পৰাই কথাবোৰ আৰম্ভ হৈছিল। প্ৰথমৰ পৰাই তাই মোক ভাল পাব লৈছিল। মোৰ পত্নী আছে, আৰু তেতিয়ালৈকে তুমিও জন্ম হৈছিলা, সেই কথা তাই গম পাইছিল। তথাপিও তাই মোক পাবলৈ পাগল হৈ পৰিছিল, আৰু নাজানো লাহে লাহে মোৰো কি হৈ গ'ল। তাইৰ প্ৰেমৰ জালখনত ময়ো সোমাই পৰিলোঁ ক'ব নোৱাৰাকৈ। কিন্তু অতি কম দিনৰ ভিতৰতে মই মোৰ দুখবোৰ বুজি পাইছিলোঁ। কিন্তু তেতিয়ালৈকে নীলিমাই নিজৰ হাজবেণ্ডক এৰি দিছিল মোৰ কাৰণে। না মই তাইক মোৰ জীৱনৰ পৰা উলিয়াই পঠাব পাৰিছিলোঁ, না তোমাৰ মাৰ সন্মুখলৈ যাব পাৰিছিলোঁ। তোমাৰ মাৰ চকুত চকুত হৈ কথা কোৱাৰ সাহসকণ মই হেৰাই পেলাইছিলোঁ, আৰু সেইকাৰণেই তোমালোকৰ পৰা মই যিমান পাৰোঁ আঁতৰি থাকিছিলোঁ। তুমি বিশ্বাস কৰা সুস্মিতা, তেতিয়াৰ পৰাই মই নীলিমাক বুজাবলৈ বহুত চেষ্টা কৰি আছোঁ, কিন্তু তাই বুজাৰ নামেই নলয়। নীলিমা আণ্টিয়ে তোমাৰ কাৰণে নিজৰ হাজবেণ্ডক এৰি দিলে, আৰু তুমি মাৰ লগত গোটেই জীৱনটো কাজিয়া কৰি থাকিলা। তোমালোকে এইবোৰ বেয়া কৰিলা পাপা, বহুত ডাঙৰ ভুল কৰিলা। পাপা, তুমি কি বিচাৰা এতিয়া? তুমিয়ে কোৱাচোন। তুমি নীলিমা আণ্টিক ভাল পোৱা নে মোৰ মাক? যদি তুমি মোৰ মাক ভালেই নোপোৱা, তেনেহ'লে মোৰ মাক তোমাৰ জীৱনৰ বোজা হৈ থাকিবলৈ মই নিদিওঁ। মোৰ মাৰ লগত এতিয়া মই আছোঁ, মই মাক ভালকৈ ৰাখিম। পাগল হৈছা নেকি তুমি সুস্মিতা? সেইবোৰ কি কথা কৈছা? তোমাৰ মা মোৰ জীৱনৰ প্ৰথম প্ৰেম, আৰু মোৰ একমাত্ৰ প্ৰেমো তাই হয়। তোমাৰ মাক আৰু তোমাক মই বহুত বেছি ভাল পাওঁ, মোৰ নিজৰ জীৱনতকৈ বহুত বেছি ভাল পাওঁ। আৰু নীলিমাক মই কোনোদিনে ভাল পোৱাই নাছিলোঁ, সেয়া মাত্ৰ কিছু সময়ৰ এট্ৰেকশ্যন আছিল। তাৰমানে পাপা, তুমি তোমাৰ জীৱনৰ পৰা নীলিমা আণ্টি আঁতৰি যোৱাটো বিচাৰা, নহয় জানো? সুস্মিতা, মই এইটোৱে বিচাৰোঁ, কিন্তু নোৱাৰিছোঁ। তুমি চিন্তা নকৰিবা, তুমি নীলিমা আণ্টিৰ নাম্বাৰটো মোক দিয়া, মই কথা পাতিম তেওঁৰ লগত। তুমি এতিয়াও বহুত সৰু হৈ আছা সুস্মিতা, এইবোৰৰ মাজত নোসোমাবা। বয়সত সৰু হৈ আছে যদিও কথাবোৰ আপোনালোকতকৈ ভালকৈ বুজি পাইছোঁ। নীলিমা আণ্টি, আপোনাৰ বোলে এজন হাজবেণ্ডো আছিল, আপোনাৰ বিয়া হৈছিল, কিন্তু পাপাৰ কাৰণে আপুনি তেওঁক এৰি দিলে। সেইটো আপুনি ভাল কাম কৰিছিল নে? আপুনি নিজেই কওকচোন। ভাল কাম কৰিছিলোঁ নে বেয়া কাম সেয়া মই নাজানো, কিন্তু ইমান বছৰৰ পৰা মই যাক ভাল পাই আছোঁ, মই তেওঁৰ হ'ব বিচাৰোঁ, তেওঁক মই নিজৰ স্বামী হিচাপে বিচাৰোঁ। মোৰ কথা ইমানেই, তোমালোক থাকা তেওঁৰ জীৱনত মোৰ কোনো আপত্তি নাই। চোৱা সুস্মিতা, মই তোমালোকক কেতিয়াও আমনি নকৰোঁ, তোমাক মই নিজৰ মাৰ নিচিনাই মৰম কৰিম। তুমি তোমাৰ পাপাক বুজাবাচোন, তুমি বুজালে তেওঁ নিশ্চয় বুজিব। পাপাক নহয়, মই আপোনাক বুজাবলৈহে আহিছোঁ নীলিমা আণ্টি। আপুনি দেখোন একেবাৰে সৰু ছোৱালীৰ দৰে জিদ কৰিছে। পাপা যেন এজন মানুহ নহয়, পুতলাহে। সেই পুতলাটো মোক লাগে মানে লাগেই। আপুনি এনেকুৱা ধৰণৰ জিদ কৰিছে, কিন্তু এইটো জানো বাস্তৱ জীৱনত সম্ভৱ? আপুনি নিজেই ভাবি চাওকচোন।
আপোনালোকৰ মাজত কিবা এটা আছিল আৰু সেয়া অতীত আছিল। এতিয়াতো পাপাও তাৰ পৰা ওলাই আহিছে। পাপাই দেখোন নিজে নিবিচাৰে আপোনাক তেওঁৰ জীৱনত ৰাখিবলৈ। আপুনি জোৰ কৰি কিয় আছে? আপোনাৰ আৰু মাৰ মাজত এতিয়া পাপা বৰ বেয়াকৈ পিছ খাই পৰিছে। পাপাৰ ওপৰত মোৰ খং উঠিছে, বহুত বেছি খং উঠিছে। কিন্তু তেওঁৰ পৰিস্থিতিটো মই অনুভৱ কৰিব পাৰিছোঁ। ভুল পাপায়ে কৰিছে। যিমানখিনি ভুল আপোনাৰ, পাপাৰো সিমানখিনি ভুলেই আছে। কিন্তু পাপাই নিজৰ ভুলৰ অনুশোচনা কৰিছে, উপলব্ধি কৰিছে। কিন্তু আপুনি এতিয়ালৈকে বুজিবৰ চেষ্টা কৰা নাই। পাপাৰ মানসিক অৱস্থাটো বহুত বেয়া হৈ পৰিছে আণ্টি। আপুনি কিয় বুজি পোৱা নাই? জোৰ কৰি যেনিবা আপুনি পাপাৰ পত্নী হৈয়ে গ'ল। তাৰ পিছত যদি পাপাৰ কিবা এটা হৈ যায়, পাপাই মোৰ মাক বহুত বেছি ভাল পায় আৰু সেই কথা নিশ্চয় আপুনিও জানে। আৰু আপোনাক বিয়া পাতিব লগা হ'লেতো আৰু কথাবোৰ এনেকৈ লুকাই নাথাকে। মায়েও নিশ্চয় গম পাব। একমাত্ৰ আপোনাৰ কাৰণে ইমান বছৰৰ পৰা মোৰ মায়ে একো দুখ নথকাকৈয়ে ইমান কষ্ট ভুগিব লগা হৈছে। আৰু মই এনেকুৱা এজনী দুৰ্ভগীয়া ছোৱালী, যোনে একমাত্ৰ আপোনাৰ কাৰণে মা পাপাৰ মৰম একেলগে কেনেকুৱা হয় বুজিয়ে নাপালোঁ। আমাৰ গোটেই ঘৰখনৰ সুখ শান্তি আপুনি কাঢ়ি লৈ গ'ল। আৰু ইয়াতে আপোনাৰ শান্তি নহ'ল। এতিয়া আপুনি পাপাৰ পত্নী হ'ব বিচাৰে। মোৰ মাক এনেকুৱা এটা কষ্ট দি পাপাও জীয়াই থাকিব নোৱাৰিব। মোৰ মা আৰু পাপাৰ যদি কিবা হৈ যায়, আপুনি জানো শান্তিত থাকিব পাৰিব? চাওক আণ্টি, মই সৰু হ'ব পাৰোঁ, কিন্তু সৰু হৈও আজি আপোনাক এইখিনি কথা বুজাবলৈ বাধ্য হৈছোঁ। মই যিমানখিনি বুজি পাওঁ, ভালপোৱা এনেকুৱা নহয়। ভালপোৱা এটা বহুত পবিত্ৰ সম্পৰ্ক। ভালপোৱাৰ অৰ্থ এয়া নহয় যে এজনে আনজনক পাবই লাগিব নিজৰ কৰি। আপুনি যদি সঁচাই মোৰ পাপাক ভাল পায়, তেনেহ'লে পাপা সুখত থকাটো আপুনি বিচাৰিব লাগে। আৰু পাপাৰ শান্তি একমাত্ৰ মাৰ লগত, মোৰ লগত। তুমি ঠিক কথাই কৈছা সুস্মিতা। কথাবোৰ মই এনেকৈ ভাবিয়ে চোৱা নাছিলোঁ। তোমাৰ দেউতাৰ লগত জোৰ কৰি বিয়া হ'লেও হয়তো আমি কোনো শান্তিত থাকিব নোৱাৰিম। আৰু মোৰ জিদৰ কাৰণে চবকে ইমান কষ্ট দিয়াৰ অধিকাৰ মোৰ নাছিল। মই ইমান বছৰে বহুত ডাঙৰ ভুল কৰি আছিলোঁ। আজি তুমি মোৰ চকু মুকলি কৰি দিছা। চিন্তা নকৰিবা সুস্মিতা, এতিয়াৰ পৰা অন্ততঃ মোৰ কাৰণে তোমালোকৰ ঘৰত একো অশান্তি নহয়। মই আঁতৰি যাম তোমালোকৰ জীৱনৰ পৰা, তোমাৰ দেউতাৰ জীৱনৰ পৰা। মই গাঁৱৰ ঘৰখনলৈ উভতি যাম, মোৰ মা দেউতাৰ ওচৰলৈ। তেওঁলোকৰ এতিয়া বহুত বয়স হৈছে। তেওঁলোককহে আচলতে মোৰ দৰকাৰ। ইয়াত মোৰ কোনো প্ৰয়োজন নাই। মই যামগৈ সুস্মিতা, তুমি চিন্তা নকৰিবা। থেংক ইউ আণ্টি, আপুনি যে কথাবোৰ বুজি পালে। আৰু মই প্ৰে কৰিছোঁ আপোনাৰ কাৰণে। আপুনি যাতে জীৱনত কেতিয়াও একো কষ্ট নাপায়, সদায় যাতে ভালকৈ থাকিব পাৰে। আপুনি কথাবোৰ মোক আগতে কিয় কোৱা নাছিল? মোক কৈ দিয়া হ'লে চাগে মই ইমান কষ্ট নাপালোঁ হ'লে। আপোনাৰ ভুল হৈ গৈছিল, কিন্তু আপুনিতো সেইটো বুজি নোপোৱাকৈ থকা নাছিলে। মোক আৰু সুস্মিতাক আপুনি কষ্ট দিওঁ বুলি দিয়া নাছিল নহয়। আপুনি পৰিস্থিতিৰ ওচৰত হাৰ মানিব লগা হৈছিল। কথাবোৰ মোক বুজাই ক'লে মই নিশ্চয় বুজিলোঁ হ'লে। ইমান বছৰে আমাৰ মাজত ইমান ব্যৱধান নাহিলেই হ'লে। আৰু আমি দুয়ো ভালকৈ থাকিলে নীলিমাও হয়তো আমাৰ জীৱনৰ পৰা কেতিয়াবা আঁতৰি গ'ল হ'লে। মোক ক্ষমা কৰি দিয়া। মই আচলতে তোমাৰ চকুত থৈ কথা কোৱাৰ সাহসকণো হেৰাই পেলাইছিলোঁ। তোমাৰ ওচৰলৈ আহিলে মোৰ নিজকে বহুত ডাঙৰ দোষী যেন অনুভৱ হৈছিল। ইমান বছৰে তোমাক কষ্ট দি আছিলোঁ, কিন্তু ময়ো সুখত থকা নাছিলোঁ। মা পাপা, হ'ব আৰু বাদ দিয়া এতিয়া সেইবোৰ কথা। অতীত অতীতেই হয়, গুচি গ'ল আৰু সেইবোৰ কথা। এতিয়া আৰু সেইবোৰ কথা আমাৰ মাজত কেতিয়াও নানিবা। এতিয়াৰ পৰা আমি আকৌ জীৱনটো নতুনকৈ আৰম্ভ কৰিম, হ'বনে মা পাপা? হ'ব সুস্মিতা, হ'ব। তুমি চকুৰ আগতে কেতিয়া ইমান ডাঙৰ হৈ গ'লা? তোমাৰ মা পাপাৰ মাজত থকা ইমান বছৰৰ ভুল বুজাবুজিবোৰ তুমি ইমান সহজে শেষ কৰি পেলালা। সঁচাকৈয়ে তুমি বহুত বেছি মেচিয়ৰ হৈ গ'লা মোৰ মৰমৰ সুস্মিতাজনী। নহ'ম কিয় মা, মই যে তোমাৰে ছোৱালী। আৰু শুনাচোন মা পাপা, মোৰ মনলৈ এটা কথা আহিছে। তোমালোকেতো বিয়া পতা নাছিলা, পলাইহে আহিছিলা নহয় জানো? সুস্মিতা, পলাই আহিছিলোঁ, কিন্তু মন্দিৰলৈ গৈ নিয়মখিনি কৰা হৈছিল। কিন্তু মা, চব ছোৱালীয়ে দেখোন মন যায় কইনাৰ সাজত ধুনীয়াকৈ সাজিবলৈ। তোমাৰ জানো মন যোৱা নাছিল? সৰুৰ পৰা এইটো মোৰ সপোন আছিল সুস্মিতা, কিন্তু কি কৰিবা, মনৰ মানুহজনক পালোৱে যেতিয়া সেইবোৰ আৰু মই ভাবি নাথাকিলোঁ। তোমালোকে মোৰ এটা কথা মানিবানে বাৰু মা পাপা? প্লিজ প্লিজ, মানিবই লাগিব কিন্তু। কি কথা আগত কোৱাচোন সুস্মিতা। আগত কথাটো কৈ লোৱা। কম, কিন্তু তোমালোকে মানিবই লাগিব মোৰ কথাটো। হ'ব বাৰু মানিম, কোৱা। মা পাপা, তোমালোক দুয়োকে মোৰ দৰা কইনাৰ সাজত চাবলৈ বৰ মন গৈছে। আৰু জীৱনটো যেতিয়া এতিয়াৰ পৰা নতুনকৈ আৰম্ভ হৈছে, তোমালোকে এতিয়া বিয়া পাতিব লাগিব। হা, বিয়া পাতিব লাগিব এইটো বয়সত? এইবোৰ তুমি কি কৈছা সুস্মিতা? নাই নাই দেই, এইবোৰ কৰিব নোৱাৰো, মানুহে হাঁহিব। মানুহে কি ক'ব সেইবোৰ বাদ দিয়া, অন্ততঃ মোৰ কাৰণে মানি যোৱা প্লিজ মা পাপা। কি যে জিদ কৰা নহয় তুমি। খন্তেকতে সৰু হৈ যোৱা, খন্তেকতে বহুত ডাঙৰ নিচিনা কথাবোৰ কোৱা। এতিয়া আকৌ সৰু ছোৱালীৰ দৰে এইবোৰ কি জিদ কৰিছা? মইতো মোৰ সৰুকালটো ভালকৈ উপভোগেই কৰিব নোৱাৰিলোঁ তোমালোকৰ এইবোৰ সমস্যাৰ কাৰণে।
এতিয়া অন্ততঃ মোৰ মনটো ৰাখা প্লিজ। সুস্মিতাই ঠিকেই কৈছে। কিয় আগতে আমি গাঁৱতো দেখোঁ নহয় মানুহে বুঢ়া বিয়া পাতে। যিসকলে পলুৱাই আনে সেইসকলে দেখোন পিছত বুঢ়া বিয়া পাতে। আমিও পাতিব পাৰোঁ দেখোন। আপুনিও এনেকৈ কৈছেনে বাৰু? এই সৰু ছোৱালীজনীৰ লগত আপুনিও সৰু হৈ গৈছে। একো নহয় অ', একো ডাঙৰ কথা নহয়, মানি যোৱাচোন তুমি। প্লিজ মা প্লিজ। আৰে ইমানবোৰ মানুহৰ সন্মুখত কইনা সাজি মই এইটো বয়সত ওলাব নোৱাৰোঁ দেই, লাজ লাগিব মোৰ। বেলেগ মানুহ নামাতো নহয় মা, মাত্ৰ আমি ঘৰৰখিনিহে। ঠিক আছে বাৰু তেনেহ'লে, তোমাৰ কথা আৰু মই নামানি পাৰোঁনে? থেংক ইউ মা, থেংক ইউ ছ' মাছ। কিন্তু এটা কথা, মোৰ হোষ্টেলৰ ফ্ৰেণ্ডছখিনিক মাতিম কিন্তু। মোৰ নতুন বান্ধৱী কেইজনীক লগ পাই তোমালোকৰ বহুত ভাল লাগিব। তাহাঁতি সঁচাকৈ বহুত ভাল হয় মা। মোক তাহাঁতিহে বুজালে তোমালোকৰ মাজত কি হৈছে আচল প্ৰব্লেমটো উলিয়াবলৈ। নহ'লেতো আমি গোটেই জীৱন এনেকৈয়ে থাকিলোঁ হ'লে। হয় নেকি? তোমাৰ বান্ধৱী কেইজনী ইমান ভাল তেনেহ'লে মাতিবাচোন, ময়ো লগ পাম। ৱাও আণ্টি আংকল, আপোনালোকক দেখিবলৈ ইমান ভাল লাগিছে। কোনেও নক'ব যে আপোনালোকৰ সুস্মিতাৰ নিচিনা এজনী ডাঙৰ ছোৱালী আছে। অঁ আণ্টি আংকল, আপোনালোকে সঁচাকৈ বহুত ধুনীয়া মেইনটেইন কৰি থৈছে দেই নিজকে। সঁচাকৈ খুৰা খুৰী, আপোনালোকক লগ পাই বহুত ভাল লাগিলে। আমাৰো তোমালোকক লগ পাই বহুত বেছি ভাল লাগিলে। সুস্মিতাৰ মুখত শুনিয়ে থাকিলোঁ নহয় তোমালোকৰ কথা। আহি থাকিবাচোন মাজে মাজে, আমাৰো ভাল লাগিব। আৰু সুস্মিতা, তোৰ হেঁপাহ পলালনে বাৰু? আমি এতিয়া কাপোৰ খুলোঁগেনে? আমাক দৰা কইনাৰ সাজত চাবলৈ তই একে পাগল হৈ গৈছিলি নহয়। অঁ মা, সঁচাকৈ বহুত বেছি ভাল লাগিলে তোমালোকক এনেকৈ দেখা পাই। হ'ব যোৱা, এতিয়া কাপোৰ সলাই দিয়াগে। তহঁতি যে আহিলি মোৰ বহুত ভাল লাগিলে। কিয় নাহিম বাৰু? তই ইমান ডাঙৰ এটা কাম কৰিলি। তোৰ মা পাপাৰ মাজত থকা সকলো সমস্যা তই অকলেই ছল্ভ কৰি দিলি। প্ৰাউড অফ ইউ সুস্মিতা, প্ৰাউড অফ ইউ। সুস্মিতা, এতিয়াতো আৰু তোমাৰ ভাল পোৱালৈ ভয় নালাগে? অঁ, এতিয়া পিছে তই সৌৰভক কি আনচাৰ দিবি কচোন? কি আনচাৰ দিব আকৌ? তাই ন বুলি ক'বই নোৱাৰে। তাইৰ যিটো প্ৰব্লেম আছিলে সেইটোতো ছল্ভেই হৈ গ'ল। সৌৰভক তই য়েছ ক'বই লাগিব, আমি নামানো। বেচেৰাটোৱে তোৰ কাৰণে ইমান দুখ কৰি আছে। দুদিনমান পিছত তোৰ দুখতে দেৱদাসৰ ঘূৰি ফুৰিব ৰাস্তাই ৰাস্তাই, তেতিয়া গম পাবি ৰ। হে কি যে কৈ থাক নহয় তহঁতে। হ'ব বাৰু, ভাবি চাম এই বিষয়ে। ভাবিবলৈ আৰু সময় নাই, আজিয়ে য়েছ ক'ব লাগিব। অঁ সুস্মিতা, আমি সৌৰভক লগত লৈ আনিছোঁ। সি অথনিৰ পৰা বাহিৰতে ৰৈ আছে। কি? তহঁত কেইজনীও যে পাগল নে কি জানো পাই? তাক কিয় আনিব লাগে বাৰু? আৰু আনিলিয়ে যেনিবা, বাহিৰত কিয় থিয় কৰাই থৈছ অথনিৰ পৰা? ভিতৰলৈ লৈ আহিব লাগিছিল। তাই চিন্তাটো চাচোন। সৌৰভৰ কাৰণেতো বেয়া লাগিছে ন, বাহিৰত বেচেৰাটো অকলে অকলে ৰৈ আছে। ৰ মাতি দিছোঁ তাক এতিয়াই। মাতিব নালাগে, মই ৰৈ আছিলোঁ অথনিৰে পৰা। কেতিয়া মাতিবা আৰু কেতিয়া মই ভিতৰলৈ আহিম? সুস্মিতা, মই তোমাক অহংকাৰী বুলিয়ে ভাবিছিলোঁ। ইমান দিনৰ পৰা তোমাৰ পিছে পিছে লাগি থকাৰ পিছতো তুমি মোক ৰিজেক্ট কৰি আছিলা। কিন্তু পিছতহে গম পালোঁ আচলতে প্ৰব্লেমটো ক'ত আছিল। এতিয়াতো চব ঠিক হৈ গ'ল। এতিয়া বাৰু তুমি মোক য়েছ ক'বানে? আই লাভ ইউ সুস্মিতা, আই লাভ ইউ ছ' মাছ। ঐ ক আকৌ, কি ৰৈ আছ? আই লাভ ইউ টু সৌৰভ। আজি আৰু মোক কিহে পায়? আৰে লাহে লাহে কোৱা সৌৰভ, ঘৰত মাহঁতে শুনিব নহয়। এতিয়া মাহঁতক এইবোৰ কথা ক'ব নোৱাৰি। ইমান সৰুতে কিহৰ ভাল পোৱা? এতিয়া আমি ভালকৈ পঢ়া শুনাহে কৰিব লাগে। অঁ চৰি, মই মানে বৰ বেছি এক্সাইটেড হৈ গৈছিলোঁ। অঁ এতিয়া ব'ল আমি হোষ্টেললৈ যাওঁ, কাইলৈ ৰাতিপুৱা ক্লাছ আছে নহয়। তোমালোক হোষ্টেললৈ যোৱা, মই আজি গাঁৱলৈ যাব লাগিব, ঘৰলৈ। কিন্তু তই দেখোন ক্লাছবোৰ ক্ষতিয়ে নকৰ। ক্লাছ আছে নহয় কাইলৈ, পিছত যাবি নহ'লে বন্ধ পালে। নহয় অ' যাবই লাগিব, কিবা এটা সমস্যা হৈছে বোলে, নহ'লে নগ'লো হ'লে। মা দেউতাই মোক ফোনৰ ওপৰত ফোন কৰি আছে, অথনিয়ে যাব কৈছিলে, কিন্তু ইয়ালৈ আহিব লগা আছিল যে। সুস্মিতাই ইমানকৈ মাতিছিলে, ইয়ালৈ নহাকৈও থাকিব নোৱাৰিলোঁ। এতিয়া ইয়াৰ পৰা বাহিৰে বাহিৰে ঘৰলৈ যাম আৰু। আৰে তোৰ ঘৰত এনেকুৱা কি হ'ল আকৌ? নাজানো নহয়, কিন্তু কিবা এটা নিশ্চয় হৈছে, নহ'লে মা দেউতাই মোক কলেজ ক্ষতি কৰি যাবলৈ কেতিয়াও নকয়। ঘৰ পায়ে আমাক জনাবি কিবা সমস্যা হৈছে যদি। অঁ আমাক কবি, আমি আছোঁ তোৰ লগত। ঠিক আছে ক'ম বাৰু, আগতে ঘৰলৈ গৈ লওঁচোন।